Hi guys, welcome back to my YouTube channel Coach Sinjoy. বন্ধুসকল আজি আমি আপোনালোকৰ ওচৰলৈ আৰু এটা নতুন ভিডিও লৈ আহিছো। আজি আমি এই ভিডিওটো ডিসকাস কৰিম আমাৰ ক্লাস 5 ৰ এটা 4 নম্বৰ লেসন যেটো আছে দা ষ্টক এণ্ড দা ফক্স। এই লেসনটো আজি আমি ডিসকাস কৰিম আৰু জানিবলৈ চেষ্টা কৰিম লেসনটো কি কৈছে। প্ৰথমতে আপোনালোকক মই বহুত ধন্যবাদ জনাব বিচাৰিছো। আজি আমাৰ চেনেলটো 2k সাবস্ক্ৰাইবাৰ হ'ল। গতিকে আপোনালোকে ইমানখিনি মৰম দিয়াৰ বাবে আৰু আগলৈ এনেকুৱা ধৰণৰ মৰম দি থাকিব তাৰ আশা ৰাখিছো আৰু আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো। গতিকে আহক এতিয়া আমি পাঠটিৰ মাজলৈ যাওঁ। পাঠটিৰ প্ৰথমতে কৈছে যে লুক এট দ্য পিকচাৰ বিলো। তলত যিবিলাক ছবি দিছে ছবিবোৰ চাবলৈ কৈছে। ইয়াত বিভিন্ন ধৰণৰ আমি ইয়াত থাল দেখিবলৈ পাইছোঁ। ইয়াত বিভিন্ন ধৰণে আমাৰ খাবলৈ আমাৰ ভাত আঞ্জা এনেকুৱা ধৰণে সজাই থোৱা হৈছে। এনেকুৱা ধৰণে বিভিন্ন ধৰণে সজাই থোৱা আপোনালোকে দেখিবলৈ পাইছে। গতিকে আমাৰ ইয়াত কি কৰিছে এই গোটেইবোৰ ইয়াত সজাই থোৱা হৈছে আৰু আমাক ইয়াত কৈছে যে work in pairs and talk about what you see in the picture. যে কি কৰা তোমালোকে ওপৰৰ ছবিকেইটা চোৱা আৰু ইয়াত কি আছে এইখিনি বস্তু মানে কি সেইখিনি কথা আমাক কি কৰিব দিছে ছাত্ৰ ছাত্ৰীসকলক আলোচনা কৰিব দিছে। পেয়াৰ হিচাপে পেয়াৰ মানে কি আমাৰ জোৰ হিচাপে মানে কি দুজনকৈ লগ লাগি এইখিনি কথা আলোচনা কৰিব দিয়া আছে। লগতে আমাৰ শিক্ষকখিনিৰ কাৰণে ইয়াত এটা ইনষ্ট্ৰাকশ্যন এটা দিছে। ইয়াত কৈছে যে আমাৰ the teacher will encourage learners to talk about ways in which food is served. She will tell learners that food may be served in brass, bonsai, steel plate and plantain leaves. গতিকে আমাক কি কৰিব দিছে ছাত্ৰ ছাত্ৰীসকলক এনকাৰেজ কৰিব দিছে, উৎসাহিত কৰিব দিছে যে কি ধৰণে আমি কি মানে কি বস্তুত আমাৰ খোৱাৰ বাবে খাদ্যবোৰ আমি ছাৰ্ভ কৰোঁ। অৰ্থাৎ আমি তাত কি কৰোঁ আমি বাকি দিওঁ বা তাত মানে কি আমি যোগান ধৰোঁ খোৱাৰ কাৰণে সেইটো কথা কৈছে। আৰু তাৰ কাৰণে কি থাকে আমাৰ ব্ৰেছ থাকিব পাৰে মানে আমাৰ যিটো কাঁহৰ আমাৰ বাচন থাকে আমাৰ এইটো পৰম্পৰাগত এবিধ আমাৰ এইটো কি বুলি ক'ব পাৰি আমাৰ বাচন বৰ্তন। লগতে আমাৰ মাটিৰ বাচন। লগতে আমাৰ কৈছে যে ষ্টিলৰ প্লেট অথবা আমাৰ কি কৈছে আমাৰ প্লেণ্টেড লেপ মানে আমাৰ এই যে আমাৰ কলগছৰ যিটো পাত আমি ব্যৱহাৰ কৰোঁ সেইটোৰ কথা কৈছে। নেক্সট আমাৰ কৈছে যে দ্য টিচাৰ উইল এলাৰ্ট answer of the learners about the custom that prevail the India homes for serving food. আৰু তাৰপিছত কি কৰিব দিছে মানে কি শিক্ষকক কৈছে যে আপোনালোকে কি কৰিব এই যিবোৰ মানে কি আমাৰ বিভিন্ন ধৰণৰ এই আমাৰ পাত্ৰত বাচন বৰ্তন আমি যি বস্তুবিলাক যি মানে কি ছাৰ্ভ কৰোঁ গতিকে সেইটো আমি কিয় কৰোঁ আমাৰ পৰম্পৰাগত কি ধৰণৰ কিছুমান নিয়ম আছে। লগতে আমি কিয় মানে কি সেইটো কৰোঁ বা তাৰ উপকাৰ কি অপকাৰ কি সেইটো কেতিয়াৰ পৰা চলি আছে এই সকলোবোৰ কথা মানে শিক্ষকক ছাত্ৰ ছাত্ৰীৰ আগত দাঙি ধৰিবলৈ কৈছে। এতিয়া আমাৰ মুখ্য পাঠটোলৈ আহিম। তাৰপিছত দিছে যে ৰিড দ্য ষ্টৰি দ্য ষ্টক এণ্ড দ্য ফক্স। যি ষ্টৰিটো পঢ়া মানে কাহিনীটো পঢ়া কি আছে দ্য ষ্টক এণ্ড দ্য ফক্স। ষ্টক মানে আমাৰ বগলী বুলি ক'ব পাৰোঁ আৰু ফক্স হ'ল আমাৰ শিয়াল। গতিকে ইয়াত মানে কি দুটা বগলী আৰু মানে কি এটা বগলী আৰু এটা শিয়ালৰ মাজত কি আছে কথোপকথন আছে। তাত কি কৈছে যে প্ৰথমতে শিয়ালটোৱে কৈছে বগলীক যে হেল্ল' মিষ্টাৰ ষ্টক হাউ আৰ ইউ। যে ষ্টক মানে কি বগলী তোমাৰ কেনে খবৰ তুমি কেনে আছা। তেতিয়া বগলীটোৱে ক'ব আই এম ফাইন থেংক ইউ। যে মই ভালে আছোঁ ধন্যবাদ। শিয়ালটো তাৰপিছত কৈছে যে উড ইউ কাম টু মাই প্লেচ ফৰ লাঞ্চ টুমৰো। যে তুমি অহাকালি মোৰ ঠাইলৈ অৰ্থাৎ মানে কি মোৰ তালৈ লাঞ্চৰ কাৰণে আহিবা নেকি। লাঞ্চ মানে আমি জানো যে আমাৰ যিটো দিনৰ আহাৰ দুপৰীয়াৰ আহাৰ তাক আমি ইংৰাজীত লাঞ্চ বুলি কওঁ। গতিকে দুপৰীয়াৰ আহাৰ খোৱাৰ কাৰণে বগলীটোক নিমন্ত্ৰণ দিছে। তেতিয়া বগলী ক'ব যে য়েছ ডেট উড বি গ্ৰেট। গতিকে সেইটো খুব ভাল কথা হ'ব। গতিকে মই নিশ্চয় তেনেকুৱা ধৰণে বগলীয়ে ক'লে। তাত কি হ'ল দ্য নেক্সট ডে দ্য ফক্স প্ৰিপেয়াৰ্ড এ টেষ্টি মিল এণ্ড এনাউন্স টু দ্য ষ্টক দ্য মিল ইজ ৰেডি। যি পিছদিনা কি হ'ল শিয়ালটোৱে খুব মানে কি টেষ্টি মানে সুস্বাদু মানে কি বনালে আহাৰ তৈয়াৰ কৰিলে বনালে
আৰু তেওঁ মানে কি মাতিলে মানে অৰ্থাৎ বগলীক এনাউন্স কৰিবলৈ আচলতে ঘোষণা কৰা হয়, কিন্তু আমাক তেওঁক মানে কি মাতা বুজাইছে, গতিকে মাতিলে যে দ্য মিল ইজ ৰেডি, কি হৈছে মানে কি আমাৰ আহাৰ ৰেডি আছে, মানে কি প্ৰস্তুত হৈ আছে আৰু মাতিছে আৰু হি চাৰ্ভ দ্য মিল অন এ বিউটিফুল প্লেট এণ্ড ছেড লেটছ ষ্টাৰ্ট। আৰু শিয়ালটো কি কৰিলে এখন ধুনীয়া প্লেট এখনত কাঁহী এখনত তেওঁ মানে কি সেই খাদ্যখিনি তাত দিলে, মানে কি তেওঁক দিলে আৰু দি কিনে ক'লে যে এতিয়া মানে কি আৰম্ভ কৰা খোৱা আৰু তেনেকুৱা ধৰণে ক'লে। এই ছবিটো দেখিবলৈ পাইছে শিয়ালেও খাইছে, বগলীয়ে খাব আৰম্ভ কৰিছে। তেতিয়া দ্য ষ্টক লুক এট দ্য মেল এণ্ড ছেড, তেতিয়া মানে বগলীয়ে সেই আহাৰখিনিৰ ফালে চালে, চাই কিনে ক'লে যে মাই ফ্ৰেণ্ড আই হেভ এ লং বেক, উড ইউ প্লিজ গিভ মি দ্য ফুড ইন এ পট। কৈছে যে বন্ধু, মানে শিয়ালটোক কৈছে যে বন্ধু মোৰতো এটা খুব দীঘল মানে ঠোঁট আছে, গতিকে মই ইয়াত খাব নোৱাৰিম, তুমি অনুগ্ৰহ কৰি মোক এটা পট এটা দিবা নেকি, অৰ্থাৎ মানে কি যে আমাৰ চুঙা টাইপৰ পট এটা দিয়াৰ কথা কৈছে, মানে পাত্ৰ এটা দিয়াৰ কথা কৈছে। The fox did not respond to the stork's request and kept on eating his food. গতিকে শিয়ালটো কি কৰিছিল, সেই বগলীৰ যিটো আহ্বান আছিল সেইটো মানে কি ৰেচপণ্ড কৰা নাছিল, কোনো সঁহাৰি দিয়া নাছিল, নিদি কিনে তেওঁ খাদ্যটো খাই থাকে। The stork looked at his plate hungrily. কি কৰিছিল বগলীটোৱে তেওঁৰ মানে কি যিটো মানে কি য'ত মানে কি তেওঁক মানে খাদ্যখিনি দিছিল সেইখিনি খুব মানে কি ভোকাতুৰ হিচাপে চাইছিল। He could not eat anything, কিন্তু একোৱে খাব নোৱাৰিলে, যিহেতু প্লেটত দিছে বগলীটো খাব নোৱাৰিলে, যিহেতু তাৰ দীঘল ঠোঁট এটা আছিল। He left the house of the fox hungry and sad. গতিকে সি কি কৰিলে, বগলীটোৱে সেই মানে কি শিয়ালটোৰ ঘৰৰ পৰা গুচি আহিল, খুব মানে কি দুখ মনে গুচি আহিল বুলি কৈছিল। নেক্সট কি হ'ল আমাৰ এ ফিউ ডেজ লেটাৰ, কেইদিনমান পিছত বগলীটোৱে ক'ব হেল্ল' হাউ আৰ ইউ, যে কি খবৰ তেনেকুৱা ধৰণে সুধিলে। হোৱাই ডোণ্ট ইউ কাম টু মাই হাউচ ফৰ ডিনাৰ টুডে, যে তুমি মোৰ ঘৰলৈ আহাচোন আজি মানে কি ডিনাৰৰ কাৰণে, ডিনাৰ মানে যেতিয়া আমাৰ নৈশ আহাৰ ৰাতিৰ আহাৰক আমি ডিনাৰ বুলি কয়, ডিনাৰৰ কাৰণে মাতিছিল। তেতিয়া শিয়ালে ক'ব আই এম ফাইন থেংক ইউ, আই উইল বি হেপী টু কাম। গতিকে ধন্যবাদ, বগলীক ধন্যবাদ দি ক'লে যে মই নিশ্চয় মানে কি যাবলৈ মানে কি হেপী, মানে কি যাই ভাল পাম, তেনেকুৱা ধৰণে ক'লে, মানে যাব আৰু সেইটো কথা ক'লে। নেক্সট কি হ'ল আমাৰ ক'লে যে নেক্সট আমাৰ কৈছে যে that evening the stork prepared a tasty meal, যে সেইদিনাখন আবেলি কি কৰিলে, মানে গধূলি আৰু সময়ত বগলী এটা খুব ধুনীয়া খাদ্য এটা মানে কি তৈয়াৰ কৰিলে, বনালে। তাত কি কৰিলে হি চাৰ্ভ ইট ইন এ পট উইথ এ লং এণ্ড থিক নেক, আৰু সি সেইটো কি কৰিলে এটা খুব মানে কি এটা মানে কি এটা পাত্ৰত এটা মানে কি যোগান ধৰিলে, য'ত মানে এটা খুব মানে কি এটা মানে কি থিন মানে একদম মানে সৰু এটা গল এটা আছে। হি দেন ইনভাইটেড দ্য ফক্স টু হেভ দ্য ফুড, তাৰপিছত কি কৰিলে তেওঁ শিয়ালটোক মাতিলে এই আহাৰ গ্ৰহণ কৰিবলৈ। তাৰপিছত বগলীয়ে কৈছে আৰ ইউ নট ইটিং প্ৰপাৰলি, যে তুমি ভালদৰে খাব পৰা নাই নেকি, আৰ নট ইউ ফিলিং ৱেল, যে তুমি ভাল অনুভৱ কৰা নাই নেকি, সেনেকুৱা ধৰণে শিয়ালটোক সুধিছিল। তাৰপিছত কি হ'ল আমাৰ শিয়ালটো ক'ব যে আই এম ফাইন, যে মই ভালে আছোঁ, কৈছে যে আই এম ফাইন, মই ভালে আছোঁ, ইটছ অনলি দ্য পট, কিন্তু এই মানে কি যিটো মানে কি পাত্ৰ তুমি দিছা সেইটো লৈহে মানে কি অলপমান মানে কি মানে বেয়া হৈছে, তেনেকুৱা ধৰণে কৈছে আৰু আই কেণ্ট ইট ফ্ৰম দ্য পট, যে মই এই বাচনটোৰ পৰা খাব পৰা নাই। মে আই হেভ এ প্লেট প্লিজ, যে তোমাৰ প্লেট আছে নেকি, কাঁহী আছে নেকি, মই তাত খালোঁ, তেনেকুৱা ধৰণে শিয়ালটোৱে এটা তেওঁক মানে ৰিকুৱেষ্ট এটা কৰিছে। তেতিয়া কি কৰিলে দ্য ষ্টক ডিড নট ৰেছপন্স, কিন্তু তেতিয়া কি কৰিছিল বগলীটো কোনো ধৰণৰ সঁহাৰি দিয়া নাছিল, তেওঁৰ যিটো মানে কি ৰিকুৱেষ্ট আছিল, অনুগ্ৰহ আছিল। হি কিপড অন ইটিং হিজ ফুড, আৰু তেওঁৰ খাদ্যটোৱে খাই আছিল। আৰু ছবিটোত আপোনালোকে দেখিবলৈ পাইছে এইখিনি, এই সকলোবোৰ। নেক্সট কি হ'ল আমাৰ নাও দ্য ফক্স ৰিমেম্বাৰ্ড হাউ হি হেড ট্ৰিটেড দ্য ষ্টক এট হিজ হোম, গতিকে শিয়ালটো তেতিয়া ভাবিলে যে তেওঁ মানে কি কেনেকুৱা ধৰণৰ সেই বগলীটোৰ লগত ব্যৱহাৰ কৰিছিল যেতিয়া বগলীটো তেওঁৰ ঘৰলৈ গৈছিল, তেনেকুৱা ধৰণে শিয়ালটো ভাবিলে। হি ৰিয়েলাইজ ডেট আদাৰ ট্ৰিট ইউ দ্য ৱে ইউ ট্ৰিট দেম,
গতিকে তেওঁ এইটো মানে কি অনুভৱ কৰিলে তেতিয়া যি মানে কি তুমি যেনেকুৱা ধৰণে মানে কি আনক ব্যৱহাৰ কৰিবা আনো মানে কি তোমাক তেনেকুৱা ধৰণেহে ব্যৱহাৰ কৰিব সেই কথাটো মানে কি সি মানে কি তেতিয়া মনতে ভাবিলে গতিকে আমাৰ কয় নহয় যে নিজৰ ব্যৱহাৰেই তোমাৰ পৰিচয় আৰু তুমি আনক যেনেকুৱা ধৰণে ব্যৱহাৰ কৰিবা নিজেও তেনেকুৱা ধৰণে পাবা সেইখিনি কথা ইয়াত কৈছে He left the house of the stocks sadly having learned his lesson আৰু শিয়ালটো তেতিয়া কি কৰিলে সেই মানে কি বগলীটোৰ ঘৰৰ পৰা খুব মানে কি দুখ মানে গুচি আহিল এটা মানে শিক্ষা এটা লৈ কি শিক্ষা লৈ যে আমি এতিয়াও আনক বেয়া ব্যৱহাৰ কৰিব নালাগে কাৰণ আমি আনক বেয়া ব্যৱহাৰ কৰিলে আনেও আমাক বেয়া ব্যৱহাৰ কৰিব পাৰে গতিকে এইটো আছিল এটা সৰু মানে এটা ষ্টৰী যেটো মানে ছাত্ৰ ছাত্ৰী সকলৰ বাবে অতিকৈ মানে উপযোগী কাৰণ এইটো বয়সতে ক্লাছ 5-6 এইটো বয়সত ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ আচাৰ ব্যৱহাৰ গঠন হয় সেয়ে তেওঁলোকৰ এটা ভাল ব্যৱহাৰ গঠন হ'বলৈ এইটো এটা খুবেই প্ৰয়োজনীয় নীতি শিক্ষা বুলি মই ভাবোঁ গতিকে আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে এই পাঠটো অতি ভালদৰে বুজি পাইছে লগতে যিখিনি মানে গাৰ্জেন বা শিক্ষক-শিক্ষয়িত্ৰী চাই আছে তেওঁলোকে যদি ভিডিঅ'টো চাইছে যদি কিবা ভুল-ভ্ৰান্তি আছে তেওঁলোকে যেন কমেণ্ট কৰি তাৰ সঁহাৰি জনায় গতিকে এই মই আশা কথা ৰাখিছোঁ যদি ভিডিঅ'টো ভাল লাগিছিল তেতিয়া লাইক কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিব লগতে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব ঘৰতে থাকক সকলোৱে নিৰাপদে থাকক ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ